everyone, welcome to Abhit Shiksha. মই প্ৰিয়াক্ষী আজি এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। চ' আজি মেইনলি মই ইয়াতে আহিছোঁ টু ডিছকাছ এবাউট APSC CCE CSAT পেপাৰ বিকজ এতিয়া যেতিয়া যোনে দিছে অলৰেডি দে আৰ ৰিপিটাৰ্ছ বা বিগিনাৰ্ছ হয় আৰু গোটেইখিনি এক্সামৰ পেটাৰ্ণখিনি পঢ়িছে বুজিছে চিলেবাছ পঢ়িছে আৰু গম পাইছে প্ৰিভিয়াছ ইয়াৰ্ছ পেপাৰছো ষ্টাডি কৰিছে এতিয়া গম পাইছে যে আমাৰ CSAT পেপাৰটো এতিয়া কিমান ইম্পৰ্টেণ্ট হৈ গৈছে ইম্পৰ্টেঞ্চ অফ CSAT পেপাৰ উইচ জানে মই ন' ডাউট আই উইল ডিছকাছ ইট টুডে বাট মানে কিমান ইম্পৰ্টেণ্ট হৈ গৈ আছে লেভেল অফ CSAT কিমান বাঢ়ি গৈ আছে ফ্ৰম দ্য প্ৰিভিয়াছ 5 years আগত যেনেকুৱা আছে তেনেকুৱা নাই লেভেলটো বহুত লেভেল আপ হৈ গৈছে আমাৰ এক্সাম পেপাৰ CSATৰ চ' এইখিনি আজি মই মেইনলি ডিছকাছ কৰিম যে আমি CSAT পেপাৰটো কেনেকৈ কোৱালিফাই কৰিব পাৰোঁ চ' ডেট উই কেন ultimately clear the prelims and sit for the mains exam because CSATৰ ওপৰত আমাৰ বহুতখিনি ডিপেণ্ড কৰি আছে difference between GS1 and GS2 that means general studies paper 1 and paper 2 আমাৰ GS general studies paper 2 কি আছে আমাৰ ডিফাৰেন্সটো মেইনলি কি এইখিনি আজি ফাৰ্ষ্ট মই জাষ্ট ইনিশিয়েলি এইটো ডিছকাছ কৰিম আমাৰ GS2 পেপাৰক CSAT বুলিও কয় CSATৰ ফুল ফৰ্মটো হ'ল চিভিল চাৰ্ভিচেছ এপ্টিটিউড টেষ্ট অ'কে এটা এপ্টিটিউড টেষ্ট দিব অফক'ৰ্ছ যেতিয়া আপোনালোকে এটা অফিচাৰ লেভেলৰ গেজেটেড অফিচাৰ লেভেল হ'ব পাৰে যিকোনো অফক'ৰ্ছ ইট ইজ এটা বহুত ৰেপুটেটেড জব হয় এনেকুৱা এটা এক্সামৰ যেতিয়া আমি এক্সামত দিব বহোঁ নট জাষ্ট আমাৰ জেনেৰেল এৱেৰনেছটো নাচায় আমাৰ মেণ্টেল এবিলিটি আমাৰ থিংকিং কেপাচিটি ক্ৰিটিকেল থিংকিং ডিচিশ্যন মেকিং কি কেনেকুৱা আমাৰ লেভেল অফ থিংকিং আছে এইখিনিও আমাৰ টেষ্ট হয় আৰু যোনটো আমাৰ টেষ্ট হয় মেইনলি আমাৰ CSAT পেপাৰত আৰু CSAT পেপাৰ আৰু আমাৰ GS1 পেপাৰৰ ভিতৰত মেইন পাৰ্থক্যটো কি হয় এইটো হ'ল আমাৰ CSAT পেপাৰৰ ওপৰত ডিপেণ্ড কৰিব আমি মেইনছ লিখিম নে নাই যেনেকৈ কি মই ক'ব বুজাইছোঁ GSৰ কাৰণে আপুনি বহুত ভালকৈ প্ৰিপেয়াৰ কৰিছে GS1 মোৰ পেপাৰ 1ৰ কাৰণে বহুত সময় দিছে বহুত ভালকৈ প্ৰিপেয়াৰ কৰিছে আপুনি ক'ব পাৰে যে মই ৰেডি আছোঁ GS1 পেপাৰৰ কাৰণে বাট অফক'ৰ্ছ যেতিয়া most of the candidates আজিকালি no doubt from every background they are coming for APSC হওক UPSC হওক but most of the candidates they come from the humanities background তো ইহঁতৰ কি হয় CSAT পেপাৰটোলৈ অলপমান টান লাগি থাকে দিগদাৰ দি থাকে বিকজ তাতে কি আছে আমাৰ কি ছাবজেক্টছ no doubt I will discuss the syllabus of CSAT but মই just overview দি আছোঁ তাতে আমাৰ কি থাকে আমাৰ তাতে থাকিব ৰিজনিং থাকিব কোৱান্ট থাকিব that means maths no doubt maths আমাৰ ক্লাছ 10 লেভেলৰ থাকে but ইমান ইয়াৰ্ছ CSAT আগৰ 5 yearsৰ আগত মই যদি CSATৰ পেপাৰটো চাওঁ অলপ বেছিক আছিল ডুৱেবল আছিল বাট এতিয়া আমাৰ APSC ইমান লেভেল আপ হৈছে যে এতিয়া UPSC CSAT লেভেলৰ পেপাৰৰ নিচিনা আমাৰ APSCও বনাই আছে চ' তেনেকুৱা লেভেলৰ যদি পেপাৰ হয় আৰু মই যদি এনেকুৱা এটা হিউমেনিটিজ বেকগ্ৰাউণ্ডৰ ষ্টুডেণ্ট মোৰ GS1 পেপাৰ মোৰ ষ্ট্ৰং মোৰ হিষ্ট্ৰী জিঅ'গ্ৰাফী পলিটি বহুত ষ্ট্ৰং কাৰেণ্ট এফেয়াৰ্ছ মই ডেইলি পঢ়ি আছোঁ নিউজ পেপাৰ পঢ়ি আছোঁ বহুত হাৰ্ড ৱৰ্ক কৰি আছোঁ বাট মই মেইনলি ক'ত মই ষ্টাক হৈ যাওঁ মই এই কোৱান্ট ছেকশ্যনত বা ৰিজনিং ছেকশ্যনত মই তাতে ষ্টাক হৈ যাওঁ তেতিয়া মোৰ কি হ'ব মই যিমান কষ্ট মই পেপাৰ বনাত দি আছোঁ মোৰ যদি CSAT পেপাৰটোৱে ক্লিয়াৰ নহয় মোৰ কষ্টটো কোনো কামত নাযাব চ' আমাৰ ইয়াতে ষ্ট্ৰেটেজিটো কি হ'ব আমি CSATটো কেনেকৈ প্ৰিপেয়াৰ কৰিম কেনেকৈ ষ্ট্ৰেটেজিকেলি প্ৰিপেয়াৰ কৰিম চ' ডেট মোৰ যিমান কোৱালিফাইং মাৰ্কছ লাগে ইমানখিনি মই আনিব পাৰোঁ আৰু মই ফাইনেলি মই যিমান কষ্ট কৰি মই GS1ৰ কাৰণে প্ৰিপেয়াৰ কৰি আছোঁ মোৰ প্ৰিলিমছটো ক্লিয়াৰ হওক আৰু মই মেইনছ লিখিব বহিব পাৰোঁ চ' মোৰ মেইনলি এই ভিডিঅ'ত মোৰ এইটোৱে হ'ব যে হাউ কেন উই এচ CSAT ইন APSC CCE এতিয়া কি হ'ব মই CSATৰ কুৱেশ্যন কথা কৈ আছোঁ তাতে আমাৰ কেইটা কুৱেশ্যনছ থাকে 80টা কুৱেশ্যনছ থাকে আৰু কিমানকৈ মাৰ্কছ থাকে মোৰ 2.5কে মাৰ্কছ থাকে অ'কে আৰু মেইন কথা 33% অ'কে 33% আমাৰ মাৰ্কছ লাগিব টু কোৱালিফাই দিছ পেপাৰ ডেট ইজ মই কি ক'ব বিচাৰিছোঁ ইয়াতে মোৰ 200ৰ ভিতৰত ছাপ'জ মই বহুত ভালকৈ পঢ়িলোঁ ঠিক আছে মই বহুত ভালকৈ পঢ়িলোঁ আৰু মই পালোঁ ছাপ'জ 100 প্লাছ ছামথিং তেনেকুৱা কিবা এটা মাৰ্কছ মই পালোঁ 200ৰ ভিতৰত মই জাষ্ট এটা এক্সাম্পল দিলোঁ আৰু সেই বছৰ মোৰ জেনেৰেলৰ জাষ্ট মই এটা ক'লোঁ জেনেৰেলৰ কাট অফ তেনেকুৱা ছাপ'জ 95 তেনেকৈ জেনেৰেলৰ মোৰ কাট অফটো গৈছে অফক'ৰ্ছ মই কাট অফত কমাই কিমান মাৰ্কছ 100 প্লাছ মাৰ্কছ আছে মোৰতো এইটো হ'বই মোৰতো ক্লিয়াৰ হ'ল মই এতিয়া প্ৰিলিমছ ক্লিয়াৰ কৰি মই মেইনছৰ কাৰণে প্ৰিপেয়াৰ কৰিম বিকজ মই 100 প্লাছ পাইছোঁ বাট মোৰ কাট অফ তাতে 95 আছিল অফক'ৰ্ছ মই প্ৰিলিমছ ক্লিয়াৰ কৰিম বাট কি হ'ব মই যদি CSATত ইমান সময় দিয়া নাছিলোঁ মই CSATটো ভয় খাই মই এনে ভালকৈ প্ৰিপেয়াৰ কৰা নাই আৰু মোৰ তাতে 33% লাগে এতিয়া
এই দুটা মোৰ মাল্টিপ্লাই কৰিলে মোৰ টোটেল মাৰ্কছ কিমান আহে? মোৰ টোটেল মাৰ্কছ তাতে 200 আহিব। অ'কে, 200 থাকিব। 200 মাৰ্কছৰ ভিতৰত মই যদি 33% লাগে, 33%, অ'কে, 33% মোৰ কোৱালিফাইং মাৰ্কছ হয়। 33% অফ কিমান? 200। অফক'ৰ্ছ কিমান মাৰ্কছ লাগিব কোৱালিফাই কৰাৰ কাৰণে? মোৰ 66 মাৰ্কছ লাগিব আউট অফ 200। 66 মাৰ্কছ লাগিব টু কোৱালিফাই CSET। এনেকুৱা নহয় মোৰ কাট অফ কিন্তু CSETত ডিপেণ্ড নকৰে, মোৰ কমপ্লিটলি কাট অফটো ক্লিয়াৰ কৰা ডিপেণ্ড কৰিব ইয়াৰে ভিতৰত, বাট মোৰ ডিপেণ্ড কৰিব মই প্ৰিলিমছ ক্লিয়াৰ কৰি মেইনছ লিখিব পাৰিম নে নাই এই CSETৰ ওপৰত। মই তাতে 100+ পাই বহি আছোঁ, 95 মোৰ কাট অফ গৈছিল, মই কাট অফতকৈ বহুত বেছি পাইছোঁ, মই কনফিডেণ্ট মই প্ৰিলিমছ পাছ কৰি এতিয়া মেইনছ লিখিম। বাট মই কি হৈ গ'লোঁ, মই তাতে 65 পাই গ'লোঁ। কি হ'ল, মই CSETত মই ভালকৈ টাইম দিয়া নাছিলোঁ, ভালকৈ পঢ়া নাছিলোঁ, ভয় খাই আছিলোঁ CSET পেপাৰটো লৈ। মই ভয় খাওঁ মেথছ, মই ৰিজনিং ভাল নাপাওঁ, তেনেকৈ মই কি কৰিলোঁ 65 মই পালোঁ। 1 মাৰ্কছৰ কাৰণে মই কোৱালিফাই কৰা নাই CSET। কি হ'ব এইটো কোৱালিফাই কৰা নাই, মই যে এই 100+টো পালোঁ কোনো কাম নহ'ব, বিকজ মই প্ৰিলিমছে ক্লিয়াৰ নকৰিম, বিকজ মোৰ CSET পেপাৰ যেতিয়া মোৰ ক্লিয়াৰ হোৱা নাই, মোৰ এইটোৰ যিমানে মই পাই যাওঁ মোৰ কোনো কামেই নহ'ব। দিছ ইজ দ্য থিং। চ' এইটো হ'ল মেইনলি মোৰ GS1 আৰু GS2 মেইনলি মোৰ CSET পেপাৰটোৰ ডিফাৰেঞ্চ। ডেট মিনছ এতিয়া মানে এই ৰিচেণ্ট ইয়াৰ্ছত মোৰ যিখিনি APSCৰ এক্সামছ হৈ আছে, CSETৰ পেপাৰৰ লেভেলটো বহুত ভাল, এটা ষ্টেণ্ডাৰ্ড পেপাৰ হৈ আছে। ইমান ষ্টেণ্ডাৰ্ড মিনছ ইট ইজ ট্ৰাইং টু কম্পিট উইথ UPSC CSET। চ' তেনেকৈ আমাৰ প্ৰিপেয়াৰ হ'ব লাগিব। এনেকুৱা নহয় মই গোটেইখিনি সময় GS1 পেপাৰত দিলোঁ আৰু মই GS2 পেপাৰত CSETত মই প্ৰেক্টিছে ভালকৈ কৰা নাই আৰু মই তাতে ভাল মাৰ্কছ পাই, বাট মই CSETত কোৱালিফাই নকৰাৰ কাৰণে মই প্ৰিলিমছে ক্লিয়াৰ নকৰিলোঁ। মই যিমান মেইনছৰ কাৰণে এনচাৰ ৰাইটিং এইবোৰ মই প্ৰিপেয়াৰ কৰিছোঁ, মোৰ একো কাম নহ'ল, বিকজ মই CSETত সময় দিয়া নাছিলোঁ। চ' মোৰ ষ্ট্ৰেটেজি কি হ'ব লাগিব, চ' ডেট মোৰ GS1ৰ লগে লগে মই CSETৰ কাৰণেও মই ভালকৈ প্ৰিপেয়াৰ হৈ থাকিম, মই CSETটো কোৱালিফাই কৰিম। মোৰ বেছি মাৰ্কছটো নালাগে, মই 66 লাগে আউট অফ 200। চ' মই তেনেকৈ ষ্ট্ৰেটেজি বনাম যে মই যদি ৰিজনিং ভয় খাই আছোঁ, মই ৰিজনিঙৰ এইখিনি টপিক্সটো পিক কৰিম, এনালাইচিছ কৰিম ফ্ৰম দ্য প্ৰিভিয়াছ ইয়াৰ, যে এই টপিক্সৰ পৰা বেছি ৱেইটেজ আহি আছে। চ' মই এইখিনি টপিক্স মই ফাৰ্ষ্ট অফ অল ভালকৈ কৰিম। নাও মোৰ ফালৰ পৰা এইটো এটা মানে অবজাৰ্ভেশ্যন, ন' ডাউট এনেকুৱা যেতিয়া এটা পাৰ্টিকুলাৰলি এটা দুটা টপিকৰ পৰা বেছিকৈ কুৱেশ্যন আহিব পাৰে। উই নেভাৰ ন' কেতিয়া এক্সামিনাৰৰ মাইণ্ডটো চেঞ্জ হৈ যায়, তাৰে পৰা কুৱেশ্যন কম দি যিখিনি টপিকৰ পৰা লাষ্ট প্ৰিভিয়াছ ইয়াৰত কিছুমানত মানে কমকৈ দি আছিলে তাৰ পৰা বেছি দি দিব পাৰে। চ' আমাৰ তেনেকৈ প্ৰিপেয়াৰ হ'ব লাগিব। আমাৰ গোটেইখিনি বস্তু অলপমান ষ্ট্ৰেটেজিকেলি ভালকৈ যাব লাগিব, বিকজ আমাৰ তাতে 200 ভিতৰত 100 আনিব নালাগে। মই জাষ্ট কোৱালিফাইং মাৰ্কছত পৰা অলপমান বেছি আনিলেও হ'ব, টু বি ইন দ্য চেফাৰ ছাইড। চ' GS2 চিলেবাছ CSETৰ চিলেবাছটো ফাৰ্ষ্ট ডিছকাছ কৰোঁ। মোৰ কম্প্ৰিহেনশ্যন আহে, মই ইংলিছ বুলি ক'ব পাৰোঁ, মোৰ ন' ডাউট ইংলিছ মিনছ তাতে ইংলিছ স্কিলছটো মোৰ টেষ্ট হ'ব। কম্প্ৰিহেনশ্যন পেৰাগ্ৰাফ দিব, RC দিয়ে, ৰিডিং কম্প্ৰিহেনশ্যন থাকিব মোৰ তাতে, লং পেৰাগ্ৰাফছ থাকিব। এইটো যদি যোনে মানে GS1ৰ কাৰণে পেপাৰ 1ৰ কাৰণে প্ৰিপেয়াৰ কৰিছে, ডেইলি নিউজ পেপাৰটো পঢ়ি আছে, এডিটৰিয়েল ছেকশ্যনটো পঢ়ি আছে, যাৰ হেবিট আছে এডিটৰিয়েলছ পঢ়া, এডিটৰিয়েলছৰ ভিতৰত থকা টাফ ৱৰ্ডখিনি ডেইলি পঢ়া, মিনিংবোৰ ওলাই লোৱা, তাৰ কাৰণে কম্প্ৰিহেনশ্যন টান নালাগিব। বাট বহুতে কি ভাবে যে মোৰ যেতিয়া লজিকেল ৰিজনিংটো উইক, মই কোৱান্ট মিনছ বেছিক ক্লাছ 10 লেভেল মেথছ মোৰ উইক, মই বেছিখিনি সময় মই কম্প্ৰিহেনশ্যনত দিম আৰু অলপমান লজিকেল ৰিজনিঙত অলপমান সময় দি দিম আৰু মোৰ হৈ যাব। তেনেকুৱা হ'ব নোৱাৰে। কমপ্লিটলি ইউ কেনট ডিপেণ্ড অন কম্প্ৰিহেনশ্যন। এনেকুৱা হ'ব পাৰে মেথছ কোনো সময়ত বেছি দিলে, ৰিজনিং বেছি দিলে, কম্প্ৰিহেনশ্যন যিমান দিছে ইমানত আপোনাৰ কোৱালিফাইং মাৰ্কছটো ফুলফিল হোৱা নাই। চ' আমি গোটেইখিনি এনেকৈ ষ্ট্ৰেটেজি বনাই চলিব লাগিব যে কম্প্ৰিহেনশ্যন মোৰ ষ্ট্ৰং আছে, অ'কে মই কম্প্ৰিহেনশ্যনটো পাৰিছোঁ, বাট মোৰ তেনেকুৱা থাকিব লাগিব কম্প্ৰিহেনশ্যনত যদি এনেকুৱা হৈ আছে মই কিছুমান কুৱেশ্যন পাৰা নাই, মোৰ কোৱালিফাইং মাৰ্কছটো ফুলফিল হোৱা নাই, মই তেনেকৈ ৰেডি হৈ গৈছোঁ যে মই কোৱান্ট আৰু ৰিজনিঙৰ পৰা এইখিনি মাৰ্কছটো উঠাব পাৰিম। চ' ডেট শ্বুড বি মাই ষ্ট্ৰেটেজি। মই এতিয়া অ'কে কম্প্ৰিহেনশ্যন, ইণ্টাৰপাৰ্চনেল স্কিলছ, ইনক্লুডিং কমিউনিকেশ্যন স্কিলছ, বহুত এনেকুৱা কুৱেশ্যনছ থাকে, আপোনাৰ থিংকিংটো টেষ্ট কৰিব, কমিউনিকেশ্যন স্কিলছ কেনেকুৱা, আপুনি কি ডিচিশ্যন ল'ব, তেনেকুৱা কুৱেশ্যন থাকে। লজিকেল ৰিজনিং আমি গম পাওঁ, এনালাইটিক এবিলিটি, থিংকিং কেপাচিটিটো কেনেকুৱা, কি চিন্তা কৰিছে। কোৱান্ট অফক'ৰ্ছ মেথছ বেছিক 10 লেভেলৰ হয়, বাট মই আকৌ এবাৰ ক'ম, পেপাৰৰ লেভেল বহুত বাঢ়ি গৈ আছে। একেবাৰে স্কুল লেভেলৰ বেছিক মেথমেটিক্সটো নিদিয়ে, অলপমান ডিফিকাল্ট,
অলপমান ক্ৰিটিকেল দিব, তাৰ বাবে আমাৰ প্ৰিপেয়াৰ হ'ব লাগিব। নেক্সট ডিচিশ্যন মেকিং, প্ৰব্লেম চলভিং কুৱেশ্যনছ দিব। আপুনি এনেকুৱা চিটুৱেশ্যন দিব, কি কৰিব আপুনি এই চিটুৱেশ্যনত থাকিলে, তেনেকুৱা কুৱেশ্যনছ দিব। আৰু ইমানো ইজি নিদিয়ে এইখিনি, আমাৰ এইখিনিৰ কাৰণে ভালকৈ প্ৰেক্টিচ কৰিব লাগিব। চ' আৰু ডেটা ইণ্টাৰপ্ৰিটেশ্যন ন' ডাউট বেংকিং লেভেলৰ নহয়, বেংকিং লেভেলৰ DI বুলি কয়, বহুত টান আহে, বাট তাতে অলপ ইজি দিয়ে। বাট ষ্টিল গ্ৰাফ থাকে, তাৰে ভিতৰত গ্ৰাফ থাকিব, লিনিয়াৰ গ্ৰাফ থাকিব, বাৰ গ্ৰাফ থাকিব পাৰে, হিষ্টগ্ৰাম থাকিব পাৰে, পাই চাৰ্ট থাকিব পাৰে। আমাৰ গোটেইখিনি ফিনিছ কৰিব লাগিব। চ' আমাৰ কি ষ্ট্ৰেটেজি হ'ব লাগে, হোৱাট অ'কে চৰি, ইংলিছৰটো মই ক'লোঁ অলৰেডি, লং পেৰাগ্ৰাফছ উইথ কুৱেশ্যনছ আস্কড ৰিলেটেড টু কণ্টেণ্ট অফ দ্য টেক্সট প্ৰভাইডেড। তেতিয়া কম্প্ৰিহেনশ্যনৰ কাৰণে মই পঢ়িম এই RC লং ৰিডিং কম্প্ৰিহেনশ্যনবোৰ থাকিব, ৰিডিং পেছেজেছ থাকিব, পেছেজটো গোটেইখিনি পঢ়িব লাগিব। তাৰে ৰিলেটেড কিছুমান কুৱেশ্যন দিব, এই কুৱেশ্যন এই পেছেজতো সোমাই আছে, বাট আমাৰ স্কুল লেভেলৰ নহয়। যেনেকুৱা আমি 9, 10, 11, 12 ৰিডিং কম্প্ৰিহেনশ্যন কৰিছিলোঁ, কেনেকুৱা আছিল, কুৱেশ্যনবোৰৰ আনচাৰ গোটেইখিনি পেছেজত আছিল, আমি জাষ্ট লিখি দিছিলোঁ। বাট কোনোবা এটা MCQ এনেকুৱা থাকিলে আমি পেছেজত ইজিলি ফাইণ্ড কৰিছিলোঁ, বাট তেনেকুৱা চিছেটত নাহে। এতিয়া লেভেলটো বহুত বাঢ়িছে, এতিয়া বহুত ডিফিকাল্ট টাইপৰ কুৱেশ্যনছ আহি আছে। চ' আমাৰ ফাৰ্ষ্ট অফ অল, মোৰ এইটোৰ কাৰণে কি এটা ছাজেশ্যন থাকিব, টু ৰিড দ্য নিউজ পেপাৰ এডিটৰিয়েল ছেকশ্যন। আৰু তাৰ যোনটো টাফ ৱৰ্ডছ হয়, এইখিনি ৱৰ্ডবোৰ আমি ডেইলি অন এ ডেইলি বেচিছ এটলিষ্ট 5-6টা টাফ ৱৰ্ডছ আমি কি কৰিম, ষ্টাডি কৰিম। এণ্ড ষ্টাৰ্টিঙত যেতিয়া নিউজ পেপাৰৰ এডিটৰিয়েলবোৰ পঢ়িম, বুজি নাপাম চাগে, অলপমান ডিফিকাল্ট। যেতিয়া আমি দা হিন্দু পঢ়োঁ, তাৰ এডিটৰিয়েলবোৰ বহুত টান থাকে। এজ এ বিগিনাৰ মই ষ্টাৰ্ট কৰিলে মই তাৰে একো কম্প্ৰিহেণ্ড কৰিব নোৱাৰিম, বাট আমি তাতে হাৰ মানিব নালাগে। এনেকুৱা ডিম'টিভেট ফিল নকৰোঁ যে মই এইটো পাৰা নাই পঢ়িব, মইতো বুজাই নাই, মই কেনেকৈ ডেইলি এইটো নুবুজাকৈ পঢ়িম। বাট ষ্টাৰ্টিঙত পঢ়িব, এনালাইচিছবোৰ চাব, এডিটৰিয়েল এনালাইচিছ হয়, এইখিনি চাই তাৰপিছত যেতিয়া লাহে লাহে পঢ়ি আপোনাৰ ৱৰ্ড, আপোনাৰ ভোকাবুলাৰীটো বাঢ়িব, তেতিয়া নিজে নিজে এইটো কম্প্ৰিহেণ্ড কৰিব পাৰিব এই এডিটৰিয়েলটো কি মিন কৰি আছে। আৰু যেতিয়া প্ৰেক্টিছত আহিব, তেতিয়া আমাৰ ৰিডিং কম্প্ৰিহেনশ্যন ইন CSAT পেপাৰ বহুত ইজি হৈ যায়। এতিয়া আমি টেকেল কৰিব পাৰোঁ কুৱেশ্যনছখিনি। আৰু অফক'ৰ্ছ আমাৰ বহুতকেইটা মক্স দিব লাগে। মক্স আমাক এক্সাম অৰিয়েণ্টেড পেটাৰ্ণ, কেনেকুৱা ডিমাণ্ড কৰি আছে এক্সামটো, তেনেকুৱা আমাক দিয়ে। চ' এইটো আমাৰ ইংলিছৰ ষ্ট্ৰেটেজি হ'ব লাগে মেইনলি। নেক্সট মই লজিকেল ৰিজনিং এণ্ড এনালাইটিক এবিলিটি, মেইনলি ৰিজনিঙৰ কথা ক'ম। ৰিজনিংটো একচুৱেলি আমি টান বুলি মানো, বাট একচুৱেলি ইট ইজ ভেৰি ইজি। ভালকৈ যদি মই বেছিকৰ পৰা এডভান্সলৈকে মই ফাৰ্ষ্ট অফ অল মোৰ চিলেবাছটো কমপ্লিট কৰোঁ, আৰু বহুত এম্পল এমাউণ্ট অফ প্ৰেক্টিছ অন এ ডেইলি বেচিছ কৰোঁ, তেতিয়া এটা সময় আহিব মোক ৰিজনিং হয়তো মই ফাৰ্ষ্ট ডে মোক টান লাগি আছিলে, বাট আফটাৰ 1 or 2 months মই যদি চিৰিয়াছ প্ৰিপেৰেশ্যন, অফক'ৰ্ছ মই GS1ৰ পেপাৰ মই মেক্সিমাম সময় দিব লাগিব, বাট মই ডেইলি যদি মই CSATক 1-2 আৱাৰ্ছকৈ দি আছোঁ, ইভেন টিল প্ৰিলিমছ, মই CSAT ইজিলি কোৱালিফাই কৰি যাম। চ' এনেকৈ মানি চলিব নোৱাৰি যে মই GSৰ কাৰণে বহুত সময় দিম, আনচাৰ ৰাইটিং প্ৰেক্টিছ ষ্টাৰ্ট কৰি দিম, মই এমাহৰ ভিতৰত CSAT কৰিম, নহ'ব। যদি আপোনালোকে CSATটো টান পাই আছে, এমাহৰ ভিতৰত কৰিব নোৱাৰিব। এইটো ডেইলি অলপ অলপ সময় দিয়াতে, ডেইলি প্ৰেক্টিছ আমাৰ হাতত আহিব লাগিব বস্তুখিনি। চ' এইখিনি আমাৰ মেইনলি হয় কোডিং, ডিকোডিং, চিলগিজম, ডিষ্টেঞ্চ ডাইৰেকশ্যন, পাজল, এলফাবেট টেষ্ট, ভেন ডায়েগ্ৰাম, চিটিং এৰেঞ্জমেণ্ট, ক্যালেণ্ডাৰ ক্লক, ব্লাড ৰিলেশ্যন, এনালগি এণ্ড ক্লাছিফিকেশ্যন। এইখিনি মেইনলি আমাৰ ৰিজনিঙৰ টপিকছ হয়, চিলেবাছটো হয়। আৰু এতিয়া জাষ্ট মই এনেকৈ বুজালোঁ অভাৰভিউ। যেতিয়া আমি কৰ্চটো ষ্টাৰ্ট কৰিম, তেতিয়া অফক'ৰ্ছ উই উইল ষ্টাডি ইন ডেপথ, ভালকৈ আমি কনচেপ্টবোৰ শিকিম। বাট আমাৰ ষ্ট্ৰেটেজিটো কি হ'ব লাগিব যে উই হেভ টু টেক CSAT এলং উইথ GS1 পেপাৰ। এনেকুৱা নহয় মই তাক নেগলেক্ট কৰিব নোৱাৰোঁ, বিকজ মই বাৰ এমফেচিছ দি আছোঁ পেপাৰ লেভেল বহুত ভাল হৈ আছে। এনেকুৱা নহয়, এনেকুৱাও হৈ যায় যেতিয়া মই ভালকৈ প্ৰিপেয়াৰ কৰি গৈছোঁ, বাট 1 month দিছোঁ, মই ডেইলি প্ৰেক্টিছ কৰা নাই, মই চব অলপ ডিফিকাল্ট লেভেলৰ কুৱেশ্যনছ কৰা, মই তাতে গৈ ষ্টাক কৰি যাম, মই তাতে গৈ কি হ'ম, আটকি যাম। মই এনেকুৱা হৈ আছে মই 66 মাৰ্কছ উঠা নাই, তেতিয়া যিমানে ফাৰ্ষ্ট ফেজত আপুনি GS1 পেপাৰ ভাল দি আহি মনটো খুচ আছিল যে মই হয়তো কোৱালিফাই কৰিম, বাট যেতিয়া চাব যে 66 মাৰ্কছ উঠাব পৰা নাই, পেনিক এটা ষ্টাৰ্ট হ'ব এই ডিউৰিং দ্য এক্সামিনেশ্যন হ'ল। আৰু পেনিক ষ্টাৰ্ট হ'লেতো মই যিখিনি পাৰিছিলোঁ এইখিনিও মই ভুল কৰি আহিম। চ' আমাৰ তেনেকৈ প্ৰিপেয়াৰ হৈ যাব লাগিব। আৰু হাউ টু এইচ ইন দ্য CSAT এক্সাম। এতিয়া মই একেবাৰে ইনডেপথ চিলেবাছটো ডিছকাছ নকৰোঁ, মইতো চিলেবাছ ভিডিঅ' অনা নাই, মই আনিছিলোঁ CSATৰ আমি কেনেকৈ এইচ কৰিব পাৰিম এক্সামত। চ' মোৰ ফালৰ পৰা ছাজেশ্যন, ফাৰ্ষ্ট অফ অল যেতিয়া মই ক'লোঁ লেভেল অফ এক্সাম CSATৰ পেপাৰটো বহুত বাঢ়িছে, মই ফাৰ্ষ্ট কি কৰিম, মই প্ৰিভিয়াছ ইয়াৰ UPSC CSATৰ এটলিষ্ট 5 to 7টা পেপাৰ কি কৰিম,
প্ৰিভিয়াছ ইয়াৰ PYQ টো ষ্টাডি কৰিম, PYQ টো ছল্ভ কৰিম। মই এক্সামৰ এইটো অফক'ৰ্ছ UPSC চিটেটো টানটো হ'ব, বাট তেনেকুৱা লেভেলৰ পেপাৰ আজিকালি ইভেন APSC বনাই আছে, তেনেকেই গৈ আছে। চ' আমাৰ তেনেকৈ ৰেডি হ'ব লাগিব। চ' আমি ফাৰ্ষ্ট কি কৰিম, আমি UPSC প্ৰিভিয়াছ ইয়াৰ পেপাৰ্ছ 5 to 6 10 যিমান আপোনালোকে পাৰিব এইখিনি আমি ছল্ভ কৰিম। CSETৰ পেপাৰ আমি এক্সামৰ লেভেলটো গম পাম যে এনেকৈ গৈ আছে, এইটো ইজি নাই, ইয়াতে মোৰ বেছি কাম কৰিব লাগিব, তেনেকৈ আমাৰ প্ৰিপেয়াৰ হ'ব লাগিব। আৰু নট জাষ্ট UPSC, APSC যেতিয়া আজিকালি UPSC CSETৰ পেটাৰ্ণটো ফ'ল' কৰি আছে, আমাৰ প্ৰিভিয়াছ ইয়াৰ 2 to 3 years UPSCৰ CSET পেপাৰটো ফাৰ্ষ্ট অফ অল আমাৰ ছল্ভ কৰিব লাগিব। ফাৰ্ষ্ট আমি যেতিয়া PYQ ষ্টাডি কৰিম, PYQ এনালাইচিছ কৰি মই গম পাম এইখিনিৰ পৰা মোৰ ইমানটা কুৱেশ্যনছ আহি আছে, এইখিনি ইমান মেক্সিমাম এইটো ৱেইটেজ কেৰি কৰি আছে, মই ইয়াতে উইক হয়, মই ইয়াতে বেছি ডিভ'ট কৰিব লাগিব, তেনেকৈ মই নিজৰ উইক এৰিয়াজ, মোৰ ষ্ট্ৰেংথ এৰিয়াজ মই আইডেণ্টিফাই কৰিব পাৰিম। চ' ফাৰ্ষ্ট এণ্ড ফৰমষ্ট আমি আমাৰ পেপাৰটো লৈ বহিব লাগিব আৰু বস্তুখিনি বুজিব লাগিব কি আহি আছে আৰু মোক ক'ত মেক্সিমাম টাইম ডিভ'ট কৰিম। দেন অফক'ৰ্ছ উইল মুভ অন টু দ্য চিলেবাছ কমপ্লিট কৰাৰ পিছত মই প্ৰেক্টিছ কৰিম আৰু এনেকৈ আমি ইজিলি আমাৰ 100 মাৰ্কছ নালাগে, আমাৰ CSET আমাৰ 66 মাৰ্কছ লাগে আউট অফ 200। অফক'ৰ্ছ একেবাৰে 66 আমি কৰি নাহোঁ, আমাৰ ফৰ দ্য চেফাৰ ছাইড উই হেভ টু এটলিষ্ট স্ক'ৰ টিল 80, যদি আমাৰ নেগেটিভ হৈ যায় উই উইল বি অন দ্য চেফাৰ ছাইড। চ' এইটো আমাৰ টাৰ্গেট। আমি তেনেকৈ ফাৰ্ষ্ট এতিয়া কি কৰিম, ফাৰ্ষ্ট মই APSCৰ প্ৰিভিয়াছ ইয়াৰ পেপাৰৰ CSET পেপাৰখিনি ছল্ভ কৰিম, APSC 2-3 বছৰৰ কৰিম, চ' ডেট এতিয়া মই বুজি পাম যে এতিয়া লেভেলটো কিন্তু APSCৰ বহুত বাঢ়িছে আৰু আমি তেনেকেই প্ৰেক্টিছ কৰিম। চ' আই হোপ মই যিখিনি আজি ডিছকাছ কৰিলোঁ মেইনলি CSET পেপাৰৰ লেভেলটোলৈ, CSET এতিয়া কিমান ইম্পৰ্টেণ্ট হৈ উঠিছে, মই যিমানে ভালকৈ GS1 পঢ়ি নাযাওঁ, মই CSET ক্লিয়াৰ নহ'লে মই কিন্তু GS1টো কোৱালিফাই নকৰিম, মই প্ৰিলিমছে ফেইল কৰিম, মই কেতিয়া তাৰপিছত মই কেনেকৈ মেইনছ লিখিম। চ' মোৰ CSETতো বহুত ইম্পৰ্টেণ্ট সময় দিব লাগিব আৰু এইটোৱে মোৰ ফালৰ পৰা ছাজেশ্যনছ আপোনালোকৰ কাৰণে আছে। থেংক ইউ।